তরু তৃণ দূৰৈ হৈ নেযাবা, যতন দিম মাতি দিম কাষতে গজিবা। তরু তৃণ দূৰৈ হৈ নেযাবা, যতন দিম মাতি দিম কাষতে গজিবা। সেউজী মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস আৰু আমি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ লগত সংগতি ৰাখি আমি যিটো অনুষ্ঠান আজি উদযাপন কৰিম তাৰে আৰম্ভণি মই এজোপা গছ ৰুই শুভাৰম্ভ কৰিছোঁ। নহয় জানো? মই গছজোপা ৰুইছোঁ, তোমালোকে চবেই গছজোপা প্ৰতিপালন কৰিবা। ঠিক আছে। তরু তৃণৰ গুণাৱলী শুনা সৰ্বজ। এই গছজোপাত তুমি পুলি ৰোৱাচোন বাৰু। এই গছজোপা মই ৰুইছিলোঁ। আকৌ মই ৰোৱা গছ তোমালোকে ছাঁতে আছা আৰু ইয়াতে তোমালোকে ভাত পানী খাবলৈ। ইফালে এজোপা আমলখি আছে মই ৰোৱা, আৰু বহুত গছ ৰুইছিলোঁ। ইতিমধ্যে আমাৰ নতুন বিল্ডিংটো সজাৰ কাৰণে গছ নাইকিয়া হৈ গ'ল। কিন্তু আমি আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস পালন কৰিলে নহ'ব, গছ ৰুলে নহ'ব। এই গছবোৰ আমি কি কৰিব লাগিব? যতন দিম মাতি দিম কাষতে গজিবা। তরু তৃণ দূৰৈ হৈ নেযাবা, যতন দিম মাতি দিম কাষতে গজিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যে আজি এই জংঘলৰ মাজলৈ আহিছোঁ কিয় জানো? আৰু আজি বিশ্ব পৰিৱেশ দিৱস। আমি সকলোৱে বিশ্ব পৰিৱেশ দিৱসটো আমি আজি ইয়াৰ পৰা আমি উদযাপন কৰিম ধুনীয়াকৈ। আৰু তাৰ আগতে তোমালোকে চোৱাচোন, আমাৰ সুন্দৰ এখন ধুনীয়া অৰণ্য আমাৰ স্কুলৰ ওচৰত আছে। তুমি দেখিছেনে বাৰু? এখন ধুনীয়া অৰণ্য হয় নহয় কোৱা? সকলো গাঁৱতে আমাৰ ওচৰে পাঁজৰে খুব সুন্দৰ সুন্দৰ এখন অৰণ্য থাকে, জোপোহা। আৰু এই জোপোহা অৰণ্যবিলাকতে আমাৰ সৃষ্টি হয় জৈৱ বিচিত্ৰ। জৈৱ বিচিত্ৰ মানে বুজি পোৱা নাই বাৰু? জৈৱ বিচিত্ৰ বহুতে বুজি নোপোৱা। জৈৱ বিচিত্ৰ হৈছে এই অঞ্চলত থকা গছ গছনি, তাত থকা বিভিন্ন জীৱ জন্তু, কীট পতংগ, চৰাই, এই গোটেইখিনি ইটোৰ লগত সিটো নিৰ্ভৰ কৰি জীয়াই থকাৰ তেতিয়াই সৃষ্টি হয় জৈৱ বিচিত্ৰ। মানে আমি গছ ৰুব পাৰোঁ, গছ ৰোৱাটো ভাল কথা, কিন্তু জৈৱ বিচিত্ৰ কিন্তু আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ। জৈৱ বিচিত্ৰ সৃষ্টি হয় নিজে নিজে। আমাৰ ইয়াত চাৰিওফালে যিমান জোপোহা আছে, গছ আছে, এই আমি গোটেই অঞ্চলটোকে আমি এটা জৈৱ বিচিত্ৰ বুলি ক'ব। এয়া কোনোবাই ৰুইছেনে নিজে হৈছে? এইবোৰ নিজে হয় ন? গতিকে আমি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত আমাৰ এই চাৰিওফালে যিটো পৰিৱেশ, গছ গছনি, হয়নে বাৰু? সুন্দৰ পৰিৱেশৰ বাবে সচেতন হ'ব লাগে। আৰু গছ গছনি নাথাকিলে জীৱ জন্তু থাকে, কোনো দেখিব নোৱাৰে, হয়নে বাৰু? তোমাক সৰু কথা ক'ম দেই, মানে উভতিব পাৰিবনে ন? গছে আমাক কি দিয়ে? অক্সিজেন দিয়ে ন? আৰু কি দিয়ে? ছাঁ দিয়ে। গছে আৰু কি দিয়ে বাৰু? ফল মূল দিয়ে, হয়নে? গছে আৰু কি দিয়ে? খৰি দিয়ে আমাক ইন্ধন হিচাপে। আৰু কিবা দিয়ে ক'ব পাৰিনে? গছে আৰু কি দিয়ে? ঔষধ দিয়ে। গছৰ পৰা বহুত ভাল ল'ৰা, গছৰ পৰা বহুত ঔষধ সৃষ্টি হয়। আৰু এটা গছে কাম কৰি আছে, দিয়া নাই, লৈ আছে কি বাৰু? কাৰ্বন ডাই অক্সাইড। হ'ব, তেতিয়া আমি সকলোৱে গৈ আমাৰ সুন্দৰ পৰিৱেশটো আমি আৰু অকণমান উপভোগ কৰিম। হয় বাৰু? ওলাই যাম কিছুমান কৰোঁ দেই। আচ্ছা, ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চবেই এই সোণাৰুজোপা দেখিছেনে বাৰু? দেখিছা সোণাৰুজোপা?
ভাল লাগিছেনে বাৰু? প্ৰকৃতিয়ে কিমান সুন্দৰ ৰূপ ধৰি পাইছেনে বাৰু? আমি প্ৰকৃতি ভাল পাব লাগে নে নালাগে? আমি আৰু এনেকুৱা প্ৰকৃতি সৌন্দৰ্য উপভোগ কৰিম দেই। তরু তৃণর গুণাবলী শুনা সর্বজন তরু তৃণর গুণাবলী শুনা সর্বজন কাষতে গজিবা সেউজীয়া আকৌ চালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আহি আকৌ এখন অৰণ্য থ'ব লাগিছে বাৰু। আমাৰ ওচৰতে স্কুলৰ ওচৰতে ইমান সুন্দৰ এখন অৰণ্য আছেনে বাৰু? অৰণ্যৰ তলত থাকি ভাল লাগিছে বেয়া লাগিছে বাৰু? আমাক গছে চাহ দিছেনে নাই? সেইবিলাক গছ দেখিলে কিমান ধুনীয়াকৈ হৈ আছে বাৰু, হয় নহয়? গতিকে আমি আমাৰ চাৰিওফালে ইমান সুন্দৰ অৰণ্য আছে, আমি এইখিনি যে দেখিছোঁ, আমি সকলোৱে অৰণ্যৰ কথা অনুভৱ কৰিব হয়নে বাৰু? তোমালোকে অসমৰ এজন অৰণ্য মানৱ বুলি কয়, নাম জানে বাৰু? যাদৱ পায়েং হয়তো পৃথিৱী বিখ্যাত হৈ গৈ আছে, কিয় তেওঁ হ'ল অৰণ্য সৃষ্টি হয়নে বাৰু? আমি অৰণ্য ভাল পাব লাগে নালাগে? অৰণ্য ধুনীয়া হয়নে বাৰু? আমি অকণমান আগুৱাই যাওঁ ব'লা। ছাত্ৰ ছাত্ৰীসকল, মই যে কৈছিলোঁ জৈৱ বিচিত্ৰ, এইটো জোপোহা দেখিছে বাৰু? এই জোপোহাটো এই ফুল দেখিছা? এটা পখিলা দেখিছা? দেখিছানে বাৰু? এইটো ফুল দেখিছা? ওচৰত জুম কৰি দিয়াচোন। আৰু এইটো কভাৰ কৰিছে এইটো হা? এইটো পোক দেখিছা? এইটো মহ দেখিছা? এই এনেকৈ এয়া পখিলা দেখিছা বাৰু? অন্য এটা জোপোহা পাইছোঁ, ইয়াতে আৰু এটা সুন্দৰ জৈৱ বৈচিত্ৰ আছে। তোমালোকে ভালকৈ মন কৰা, সেইটো ৰঙা যি আজিকালি পাবলৈ নাই। তুমি জুম কৰি দিয়া অকণ ওচৰলৈ আহা। ধৰিছেনে কেমেৰা? ধৰিছেনে? হা? এইটো ৰঙা যে দেখিছা? এইবোৰ জৈৱ বৈচিত্ৰ সেনেকুৱা। ইয়াত আৰু এইটো সৰু সৰু পোক দেখিছেনে বাৰু? দেখিছা? হা কোনটো কি দিয়া? এইটো এটা আছে, মোক দিয়াচোন। ধুনীয়া আজিকালি এইবিলাক পাব নাইকিয়া হৈ গ'ল। তরু তৃণর গুণাবলী ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্ব পৰিৱেশ দিৱস, পাৰিপাৰ্শ্বিক দিৱস আমি ইতিমধ্যে উদযাপন কৰি আছোঁ। আৰু আজি এই দিনটো আমি ইয়াত শেহতীয়া কাৰ্যসূচী, আমি শেহতীয়া অনুষ্ঠানত উপনীত হৈছোঁ। ইতিমধ্যে আমি গছপুলি ৰুলোঁ আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ কাৰণে। আমি অলপ প্ৰকৃতিৰ মাজত সোমাই গ'লোঁ। আৰু পুৰতে মই বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ গুৰুত্বপূৰ্ণ কথা কেইটামান তোমালোকক পুৰতে ক'ম। প্ৰথম কথা হ'ল, গৰম লাগিছেনে নাই? আমি এতিয়া কিহৰ তলত আছোঁ? আমাৰ এই যিটো কৰোণাৰ ঘৰ আমি ৩-৪ বছৰ আছোঁ, তাতে এই গছকেইজোপাই আমাক কি এটা ধুনীয়া সৌন্দৰ্য দিছেনে বাৰু? গছে সৌন্দৰ্য দিয়ে। ফেনৰ তলতকৈ গছৰ তলত নিশ্চয় ভাল লাগিছে, হয়নে বাৰু? প্ৰকৃতিখন গৰম হৈ গৈছে, আৰু এই প্ৰকৃতিখন চেঁচা কৰি ৰাখে একমাত্ৰ গৰম। কিন্তু এটা কথা তোমালোকে মন কৰিবা, পাৰিপাৰ্শ্বিক দিৱস বুলি ক'লে পৰিৱেশ দিৱসলৈ অকল গছ গছনিকে নুবুজায়। বহুতে গছ গছনিকে বুজি আছে, গছ গছনিটো হয়েই, তাৰ বাহিৰে আমাৰ প্ৰদূষণ, যিটো বায়ু প্ৰদূষণ হৈ আছে, বিভিন্ন প্ৰদূষণ হৈ আছে। ১ নম্বৰ প্ৰদূষণ ৰোধ কৰিব লাগিব, আৰু ২ নম্বৰ প্ৰকৃতি আমাৰ ৰক্ষা কৰিব লাগিব। আমি যিবোৰ গছ গছনি জীৱ জন্তুৰ কথা কৈ আছোঁ, এই গোটেইখিনি লৈহে প্ৰকৃতিখন হৈ আছে। আমি বহুতে ভাবোঁ যে আমি অকল গছ গছনি আছে কাৰণে মানুহ জীয়াই আছোঁ। মনত ৰাখিবা, অলপ যদি উষ্ণতা বাঢ়ে, অকণমান যদি উষ্ণতা বাঢ়ে, আটাইতকৈ প্ৰথমে মানুহেই মৰিব। এতিয়া তোমালোকে নিশ্চয় গম পাইছে, আমি অকণমান থিয় হ'লে মূৰ্ছা যাওঁ, নিৰ্দিষ্ট হৈ কত মানুহ মৰি আছে। আটাইতকৈ পৃথিৱীখন অসুবিধা হ'লে প্ৰথমে একদম পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ যাব কোনবিলাক জীৱ? মানুহ। সেইকাৰণে সচেতন কোন হ'ব লাগে? এতিয়া আমি সচেতন হ'ব লাগিব যে আমি প্ৰকৃতিখন আমি আৰু বহুত দিন আমি মানুহে অনন্তকাললৈ মানুহে জীয়াই থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। মই এটা শব্দ শুনিম, তোমালোকে শুনিছা নে মই নাজানো।
এল নিনো শুনিছে শব্দটো এল নিনো শুনা নাই আজি প্ৰথম শুনিছা নেকি এল নিনো হৈছে এটা মই পূৰ্বতে কৈছোঁ প্ৰশান্ত মহাসাগৰ বিশেষকৈ তাতে কি হয় বেছি গৰম হৈ গ'লে তাৰ বায়ুখিনি বেছি উষ্ণ হৈ যায় প্ৰশান্ত মহাসাগৰত সেই উষ্ণতা বাঢ়ি গ'লে সেই উষ্ণতাটো চাৰিওফালে বিয়পি আমাৰ বিশেষকৈ আমাৰ ইয়াত বৰষুণ কি হৈ দিয়ে মৌচুমী বতাহ হয়নে বাৰু মৌচুমী বতাহৰ ওপৰত কি প্ৰভাৱিত কৰে যাৰ কাৰণে আমাৰ ইয়াত বৰষুণ কম হৈ যায় গতিকে এই বছৰ সাংঘাতিক ধৰণে এল নিনো প্ৰভাৱ পৰিব পাৰে ৰাষ্ট্ৰসংঘ সকীয়াই আছে আৰু বহুত সকীয়াই আছে এবাৰ গৰম বাঢ়ি যাব পাৰে তৎসত্ত্বেও আমাৰ কাৰণে ভাল কথা আমাৰ অসমৰ কাৰণে ভাল কথা অসমত এতিয়া পৰ্যাপ্ত পৰিমাণে গছ আছে আৰু গছ মানুহে ৰুই আছে আমিও সচেতন তোমালোকেও সচেতন হয়নে বাৰু আমাৰ ইয়াত যে গছ আছে কাৰণে আমি আজি জুনৰ কিমান তাৰিখ আজি 5 তাৰিখলৈকে আমি কি হৈ আছোঁ ইমান ঠাণ্ডা মানে ইমান গৰম অনুভৱ কৰা হয়নে বাৰু গছ গছনি আছে কাৰণে আৰু চৰকাৰে কি কৰিছে ইতিমধ্যে বনাঞ্চলবোৰ য'ত আগতে বেদখল আছিল তাত বেদখল মুক্ত কৰি এতিয়া আকৌ বনাঞ্চল গঢ়ি উঠিছে বহুত জংঘল হৈ গৈছে তোমালোকে গছ গছনি ৰুই আছা গছ গছনি থাকিলেহে বৰষুণ হয় মনত ৰাখিবা আমাৰ যে গছ গছনি কমি গৈছে সেইকাৰণে বৰষুণ কমি গৈছে আৰু বৰষুণ কমি গ'লে মানুহ জীয়াই থাকিব পাৰিম নেকি বাৰু নোৱাৰিম গতিকে এল নিনোৰ কথা ক'লোঁ আৰু আমি বছৰে বছৰে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস পাতি থাকিম গছপুলি তোমালোকে ৰুবা আৰু গছপুলি নুৰুলেও আমাৰ এইবিলাক ওচৰে পাঁজৰে যিবোৰ হাবি আছে নিজেই হৈ যায় খালি কাটিব নালাগে ৰোৱাটো যেনেকৈ দৰকাৰী কথা আৰু গছ কাটিব নালাগে হ'বনে আৰু গছ কটাত কি দিব লাগে মানুহক বাধা দিব লাগে এইবছৰ আমি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজি এইটো কেন্দ্ৰীয় অনুষ্ঠান হিচাপে লৈছোঁ তোমালোকে অংশগ্ৰহণ কৰিলা এই সৰু আলোচনাটো তাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ